গাৰ্গৰ হত্যাৰ যিটো গোচৰটো ইতিমধ্যে মানে বহুতে বহুত ধৰণৰ কথা কৈ আছে বাৰু, কিন্তু এতিয়া গোটেই বিষয়টো আদালতৰ মজিয়াত বিচাৰাধীন হৈ আছে। যিবোৰ আৰক্ষীত গোচৰ দিছিলে গুৱাহাটী বা অসমৰ বিভিন্ন জিলাত, সেইসকলক ধৰি লওক ইতিমধ্যে সাক্ষীৰ কাৰণে আদালতত সমন জাৰি কৰিছে। আৰু ইতিমধ্যে মই যোৱা পৰহিৰ পৰা দেখিলো আপোনাৰ পিপলছ টিভিত যে আমাৰ যিগৰাকী প্ৰথম এজাহাৰকাৰী অভিজিত শৰ্মা APWD তেখেতেও নিজৰ সাক্ষ্য দিলে আৰু খুব ভাল সাক্ষী দিছে। মই চাইছো সম্পূৰ্ণ আপোনাৰ লগত কৰা সাক্ষাৎকাৰটো। তাত তেওঁ যিখিনি কথা কৈছে তাৰ পৰা এটা কথা স্পষ্ট হল যে আমাৰ যিমান সকলে গোচৰ দিছিলে জুবিন গাৰ্গৰ হত্যাৰ বিষয়টোক লৈ, সকলোৱে যদি আহি এই ধৰণৰ সাক্ষী প্ৰদান কৰে নিজৰ তেতিয়া মই ভাবো যে ঘটনাটো এটা অন্য মূল ল'ব। আৰু দ্বিতীয় কথা হৈ গ'ল, মোৰ প্ৰথমৰ পৰা অভিযোগ আছিলে যে এই গোচৰটোত যদি আপুনি বিচাৰ প্ৰক্ৰিয়াটোত দুখীয়া উচিত সাক্ষী শাস্তি পোৱাটো বিচাৰে, তেতিয়াহ'লে এই ছিংগাপুৰত যি জাহাজখনত মই আগৰ পৰা আপোনাক কৈছিলো বা সংবাদ মাধ্যমতো কৈছিলো যে জাহাজখনত যি 11 গৰাকী, তাৰে ধৰি লওক 5 গৰাকী অসমৰ আছিলে আৰু 11 গৰাকী প্ৰবাসী অসমীয়া আছিলে। অসমৰ থকা কেইগৰাকী গ্ৰেপ্তাৰ হৈ জেলত আছে আৰু 11 গৰাকী প্ৰথম অৱস্থাত SITৰ জেলত আহিল, নিজৰ ভাষ্য দিলে, তাৰপিছত গুচি গ'ল। কিন্তু তেখেতসকলক আদালতৰ মজিয়ালৈ যেতিয়ালৈ নানা হব, তেতিয়ালৈ মই ভাবো এই বিচাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ নহব। সেই গতিকে 4 দিন মান আগে মই এটা পোষ্ট দিছিলো, আপুনি চাব যে যিসকলে এজাহাৰ দিছিলে সেইসকলতো ছিংগাপুৰত নাছিল, সেইসকলে অসমৰ প্ৰায় ন্যায় বিচাৰি অসমত এটা এজাহাৰ দিছিলে। কিন্তু জাহাজখনত আছিলে প্ৰায় 11 গৰাকী ছিংগাপুৰৰ প্ৰবাসী অসমীয়া। সেইসকলক আনিব লাগে। আৰু সেই আনিব লগা কথাটোতো যিহেতু বিষয়টো আদালতৰ মজিয়াত আছে, আদালতত ক'ব লাগিব। এতিয়ালৈ মোৰ সাক্ষীৰ চমনটো অহা নাই। মোৰ অধিবক্তাই কৈছে যে আপুনিও আহিব লগা হ'ব, আপুনি আপোনাৰ তাত চমন যাব। এতিয়া এই তাত থকাখিনিয়ে যিটো ষ্টেটমেণ্ট দিব আৰু নথকাখিনিয়ে যিটো FIR দিছে, সেইটো ডিটেইলত থকাখিনিয়ে তাত নিজৰ ষ্টেটমেণ্টটো নিদিব, তেতিয়ালৈ মই ভাবো এই গোচৰটো সম্পূৰ্ণ নহ'ব। চৰকাৰী অধিবক্তাই কৈছে যে তেওঁলোক আহিব লাগিব। এই খবৰটো বোধ কৰো আপুনিও পাইছে। নহয়, মই তাকে কৈছো, আজি আপুনি চাব মোৰ ছচিয়েল মিডিয়া পেজত এই প্ৰশ্নটোৱে মই কৰিছিলো যে অসম চৰকাৰৰ চৰকাৰী অধিবক্তা গৰাকীয়ে আদালতত আজিলৈ কিয় যুক্তি নিদিলে ছিংগাপুৰৰ 11 গৰাকী আনিব লাগে বুলি। কাৰণ মেইন তেখেতসকলৰ সাক্ষীটোত লাগিব। এইটো মই 4 দিন আগতে দিছিলো। তাত যোৱা পৰহি মই দেখিলো, যোৱা পৰহিতে কালি, যে যিগৰাকী চৰকাৰী অধিবক্তা জিয়াউল ৰহমান ডাঙৰীয়া, তেখেতে কৈছে যে প্ৰথম অৱস্থাত যিসকলে থানাই গোচৰ দিছিল সিহঁতৰ সাক্ষী লোৱা হ'ব। দ্বিতীয় অৱস্থাত ডক্টৰ কাৰোবাৰ কথা কৈছিল আৰু চিকিৎসকসকলৰ। আৰু তৃতীয় অৱস্থাত আমি ছিংগাপুৰত থকা সেই প্ৰবাসী অসমীয়াসকলক সাক্ষীৰ কাৰণে, এইটো কালি কৈছে দেই, কালিৰ কথা এইটো। কিন্তু আপুনি মোৰ প্ৰশ্নটো চাব, মই এই প্ৰশ্নটো 4 দিন আগেই কৰিছিলো। আপোনাৰ যেতিয়া অভিজিত শৰ্মাৰ লগত আপোনাৰ যিটো সাক্ষীৰ পিছত যিটো ইণ্টাৰভিউ হৈছিলে, তাৰ পিছতে মই প্ৰশ্ন কৰিছিলো। আৰু ভাল লাগিল যে যোৱাকালি এইটো এটা খুব ভাল খবৰ যে ছিংগাপুৰৰ 11 গৰাকী প্ৰবাসী অসমীয়া অসমৰ আদালতত আহিব লাগিব। সেইটো আমাৰ কাৰণে আটাইতকৈ ভাল খবৰ। আৰু আপুনি বহুত মাহৰ পৰা এই দাবীটো সদায় কৰিয়ে আহিছিল, অৱশেষত অন্ততঃ চৰকাৰী অধিবক্তাই এই কথাষাৰ উনুকিয়াইছে। হয়, আৰু ইণ্টাৰেষ্টিং কথা, মই কিন্তু ইয়াতে থানাত মই গোচৰ দিয়া নাছিলো দেই। মই প্ৰথমে দিলো ছিংগাপুৰত গোচৰ, তাৰপিছত মই 2বাৰ গলো। ইয়াতে মই যিগৰাকী এজনীয়া ন্যায়াধীশৰ জৰিয়তে এখন আয়োগ গঠন কৰিছিল, মই তাত দিলো। আৰু মই হাইকোৰ্টত দিলো PIL, আৰু মই দিলো আপোনাৰ সুপ্ৰিম কোৰ্টত যেতিয়া শ্যামকানু মহন্তই বেল এপ্লাই কৰিছিল এণ্টিচেপ্টিভ বেল, তেতিয়া দিলো। কিন্তু ইয়াৰে থানাত মই গোচৰ দিয়া নাই, অসমৰ থানাত। কাৰণ মোৰ টাৰ্গেটে মোৰ এটাই কথা যে জাহাজত 11 গৰাকী আছিল, সেই 11 গৰাকী যেতিয়ালৈ সহযোগ নকৰে বা নাহে, তেতিয়ালৈ ধৰি লওক এই যিটো বিচাৰ প্ৰক্ৰিয়া এইটো সম্পূৰ্ণ নহব। কিন্তু যোৱা কিছু মাহতকৈ এই মুহূৰ্তত বিচাৰ প্ৰক্ৰিয়া অকমান এটা ট্ৰেকত যোৱা যেন আপোনাৰ লাগিছে নে নাই? ট্ৰেকত যোৱা যেন 100% লাগিব। কাৰণ প্ৰায় 200ৰ ওপৰত যেতিয়া FIR আছে আৰু এখন ফাষ্ট ট্ৰেক আদালতত চলি আছে, ডেইলি সাক্ষী লৈ আছে, মই ভাবো সোনকালে হ'ব। কাৰণ কি কাৰণে আমিতো ভালখিনিও ক'ব লাগিব, ভুলখিনিও ক'ব লাগিব। যেতিয়া মই যেতিয়া কৈছিলো, বহুতে মোকো প্ৰশ্ন কৰে যে দুলু আহমেদে বহি গ'ল, মই কি কৰিব লগা আছে কওক তাতে।
মোৰতো কৰিব লগা বিশেষ একো নাই কাৰণ যেতিয়া আদালত গোটেই বিষয়টো আদালতৰ মজিয়াত আছে এতিয়া মই যাই কিনে কি কৰিম তাত এইটো আদালতৰ ওপৰত নিৰ্ভৰ হৈছে তো আপোনাৰো এতিয়া দৃষ্টি নিক্ষেপ নিশ্চয় আছে যে 11জন প্ৰবাসী অসমীয়া কেতিয়া আদালতত সাক্ষী দিবলৈ আহিব নহয় জানো আছে সেইটোতো আছে আৰু লগতে মই অসম চৰকাৰক আৰু এটা প্ৰশ্ন কৰিছিলো যে এজনীয়া ন্যায়াধীশৰ জৰিয়তে যিখন আয়োগ গঠন কৰি দিছিলে সেই আয়োগত আমি নিজৰ নিজৰ ক'বলগীয়াখিনি তাত মই ছিংগাপুৰৰ গোচৰৰ কথা মই সেই আয়োগত কৈছো যে শ্যামকানু মহন্তৰ পত্নী কিয় জেৰাৰ সন্মুখীন নহল বা মানে মোৰ চাব মই দিছো যে শ্যামকানু মহন্তক এই হেৰিত SIT তেওঁকতো গ্ৰেপ্তাৰ কৰিলে হা কিন্তু তেওঁৰ সেই যিটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ যিসকল দৰ্শীসকলক কিয় অনা নহল তেনেকৈ মই 5-6টা প্ৰশ্ন মই আয়োগত শপতনামা যোগে মই জনাইছিলো জনোৱাৰ পিছত এতিয়া কথাটো হ'ল যে মোৰ লগতে প্ৰায় 40 গৰাকীয়ে আয়োগত নিজৰ নিজৰ অভিযোগ শপতনামা সহ দিছিলে সেই আয়োগৰ এতিয়া কি হ'ল সেইটো এটা মোক মই অসম চৰকাৰলৈ প্ৰশ্ন কৰিছো চিঠিও লিখিছো যে আমিতো আৰু এনেকুৱা বুৰ্বক বনাই থাকিলে বুৰ্বক হৈ নাথাকো আপোনালোকে যে আয়োগ গঠন কৰিছে আয়োগৰ ৰিপৰ্টটো ক'ত গ'ল আয়োগৰ ৰিপৰ্টটো আদালতত কি ধৰণে দিব নে নিদিয়ে নে আয়োগৰ কৰিবলৈ কি আছে চৰকাৰৰ কৰিবলৈ কি আছে সেইটো এটা এতিয়া মোক জবাব লাগিব নহ'লে মই হাইকোৰ্ট কৰিম আকৌ যে আয়োগ গঠন কৰিছে আমি আমাৰখিনি ক'লো তাত ছিংগাপুৰৰ ঘটনাটো জড়িত কথা ক'লো ছিংগাপুৰৰ 11 গৰাকীৰ কথাও ক'লো আয়োগে এতিয়া কি ডিচিশ্যন ললে বা আয়োগে চৰকাৰলৈ কি লিখিলে আমি এতিয়ালৈকে জনা নাই মই 2-4 দিন চাম তাৰপিছত মই আকৌ হাইকোৰ্টত পিটিশ্যন কৰিম যে আয়োগৰ স্থিতিটো কি আয়োগে কি কৰিলে মই সেইকাৰণে ধৰি লওক যিহেতু জুডিচিয়েল বিচাৰ প্ৰক্ৰিয়াটো জুডিচিয়েলি গৈ আছে এতিয়া মই জুডিচিয়েলিয়ে যাব লাগিব ইয়াত আৰু বেলেগ কৰিব লগা একো নাই আৰু ইয়াতে 64ৰ মতে এজন মুখ্যমন্ত্ৰীক গভৰ্ণৰে এপইণ্টমেণ্ট দিয়ে ৰাজ্যপালে এপইণ্টমেণ্ট দিয়ে এজন মুখ্যমন্ত্ৰীক গতিকে মুখ্যমন্ত্ৰী কোন এটা সাংবিধানিক পদবী কিয় আপোনালোকে মোমাই মাতে কোন মাৰৰ ভায়েৰ তেওঁ আপোনালোকৰ কোনজনী মাৰৰ ভায়েৰ তেওঁ অসমবাসীক মই প্ৰশ্ন সুধিব কৈছো কোনজনী মাৰৰ ভায়েৰ কিহৰ কাৰণে মোমাই মাতে তেওঁ কিহৰ মোমাই তেওঁ কি সম্পৰ্ক আছে আমাৰ লগত Article 164 of Indian Constitution মতে he is appointed as Chief Minister of Assam এটো এটা সাংবিধানিক পদবী এই সাংবিধানিক পদবীটোৰ মতে কাম কৰিবলৈ তেখেত বাধ্য আৰু এই সাংবিধানিক পদবীটোৰ মতে তেখেতক প্ৰশ্ন সুধিবলৈ আমাৰ অধিকাৰ আছে ডেফিনেটলি গতিকে কিহৰ মোমাই কিহৰ মুখচুপতি ৰাইজে কৰিব মুখচুপতি মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৰিব এই মুখচুপতি চাবলৈ আমি ইয়াত বহি আছো জানে আপোনালোকে মুখ্যমন্ত্ৰীৰ নামত কিমান টকা দৰমহা গৈ আছে আমাৰ টেক্সৰ টকাৰে কিমান সময় নষ্ট হৈ আছে আপোনালোকৰ পইচা আপোনালোকৰ সময় যে নষ্ট হৈ আছে এইবিলাক মুখচুপতিৰ ফলত জানে আপোনালোকে আমাৰ টেক্সৰ টকাৰে দৰমহা দি আছো আমি মুখ্যমন্ত্ৰী মহোদয়ক কিহৰ কাৰণে আমাক সাৰ্ভিস দিবৰ কাৰণে এই সাংবিধানিক পদমৰ্যাদা অনুসৰি আমাক সাৰ্ভিস দিবৰ কাৰণে তেওঁক দৰমহা দি আছো আমি কোনো মোমাই নহয় আমাৰ কোনো মাৰৰ ভায়েৰ নহয় আমাৰ কিহৰ মোমাই আৰু এই সুপতি মৰা ট্ৰেণ্ডটো গোটেই অসমবাসী ৰাইজে কিহৰ কাৰণে আৰম্ভ কৰিছে আৰু তেওঁ কিয় সুপতি মৰা ভাষাৰে উত্তৰ দিছে কোনে কাক লগত পলিটিক্স কৰিছে সেয়া আমাৰ লুকআউট নহয় আমি এজন মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতি আছো আমি এজন গৃহমন্ত্ৰীৰ সৈতে কথা পাতি আছো অসম চৰকাৰৰ গৃহমন্ত্ৰীও তেওঁ পুলিচ বিভাগ তেওঁৰ অধীনত আমি গৃহমন্ত্ৰীৰ সৈতে কথা পাতি আছো মনত ৰাখিব যাৰ অধীনত পুলিচ বিভাগ আছে যাৰ অধীনত এই গোটেই যি জুবিন গাৰ্গ সম্পৰ্কীয় ইনভেষ্টিগেশ্যন চলি আছে সেই ইনভেষ্টিগেশ্যন চলি আছে যি কৰি আছে তাৰ মুৰব্বী তেওঁ মাননীয় মুখ্যমন্ত্ৰী বুলি তেখেতক সম্বোধন কৰি কথা কওক অসমৰ ৰাইজে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ও অসমৰ ৰাইজক তেখেত এজন দায়িত্বশীল মুখ্যমন্ত্ৰী হিচাপে দায়িত্বশীল গৃহমন্ত্ৰী হিচাপে উত্তৰ দিয়ক আমি তেওঁৰ পৰা কোনে কাৰ লগত নাচিলে কোনে কাৰ লগত হাগিলে কোনে কাৰ লগত পাদিলে সেইবিলাক বিচৰা নাই সেইবিলাক জানিব বিচৰা নাই কোনে কাৰ লগত কেইখন সেলফি তুলিলে সেলফিৰ যদি কাউন্টিং কৰিবলৈ যোৱা যায় তেতিয়াহ'লে বিপদত আপুনিয়ে পৰি যাব বেলেগৰ গাৰ্লফ্ৰেণ্ডৰ কথা যদি ক'বলৈ যোৱা যায় বিপদত আপোনাৰ পত্নীয়ে পৰি যাব গতিকে সেইবিলাক আমি সুধিবলৈ যোৱা নাই শ্যামকানু মহন্তই হওক বা সিদ্ধাৰ্থ শৰ্মাই হওক বা ৰিণিকী ভূঞা শৰ্মাই হওক বা সঞ্জীৱ নাৰায়ণে হওক বা যোনেই নহওক লাগিলে আমি হৈছো ইনভেষ্টিগেশ্যনৰ এটা প্ৰচিডিউৰ থাকে মই এগৰাকী অধিবক্তা হিচাপে এই কথাটো ক'ব জানো মই এই কথাটো ইনভেষ্টিগেশ্যনৰ এটা প্ৰচিডিউৰ থাকে ক্ৰনলজিক্যালি ইনভেষ্টিগেট কৰক যি দিনাখন ঘটনা ঘটিলে সেই দিনাখন সেই মুহূৰ্তত কি হৈছিল তাৰ সাৰ্কামষ্টেন্সিয়েল এভিডেন্স কি
তাৰ ঠিক এঘণ্টাৰ আগত কি হৈছিল, 2 ঘণ্টাৰ আগত কি হৈছিল, তাৰ 3 ঘণ্টাৰ আগত কি হৈছিল, 5 ঘণ্টাৰ আগত কি হৈছিল, আগদিনা কি হৈছিল, আগদিনা কি হৈছিল, তাৰ আগদিনা কি হৈছিল, ক্ৰনলজিক্যালি বেকৱাৰ্ড এনেকে আহি পেলাই ইনভেষ্টিগেশ্যন হ'ব লাগে. দিছ ইজ দ্য প্ৰচিডিউৰ অফ ইনভেষ্টিগেশ্যন. According to Evidence Act, you should go. Investigational procedure আছে, সুপতি হৈ থকা নাই ইয়াত. আৰু কুৱেশ্যনটো কোনো আংগু পাংগু সাংগু মানুহৰ বিষয়ে হৈ থকা নাই. কুৱেশ্যন হৈছে জুবিন গাৰ্গৰ বিষয়ে. জুবিন গাৰ্গ কোন আছিল? হাৰ্ট থ্ৰব বেলেগ কথা. জুবিন গাৰ্গে হিন্দু মুছলমান শেষ কৰি থৈ গ'ল. জুবিন গাৰ্গে অসমীয়া বঙালীৰ ক্লাছ শেষ কৰি থৈ গ'ল. আনকি জুবিন গাৰ্গে ভাৰত পাকিস্তান ক্লাছ পৰ্যন্ত শেষ কৰি থৈ গ'ল. যোৱাকালি পাকিস্তানত জুবিন গাৰ্গৰ নামত শ্ব' হৈছে. জুবিন গাৰ্গৰ গান গাই মানুহে জুবিন গাৰ্গৰ দুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে. এজন ভাৰতীয়ৰ দুখত এতিয়া কি আপুনি জুবিন গাৰ্গক পাকিস্তানৰ এজেণ্ট বুলি ক'ব নেকি? সেইকাৰণে হা সমগ্ৰ বিশ্বত আজি জুবিন গাৰ্গ সম্পৰ্কে চৰ্চা হৈছে. আজি ৰবীশ কুমাৰৰ দৰে, ধ্ৰুৱ ৰাঠিৰ দৰে ডাঙৰ ডাঙৰ নেশ্যনেল ফিগাৰে জুবিন গাৰ্গৰ ওপৰত নিউজ কৰিছে আৰু কৰিব. ইণ্টাৰনেশ্যনেল হ'ব নিউজ, BBC আৰু CNN-ত বাজিব. আমি সেইটো প্ৰক্ৰিয়াৰ চেষ্টা কৰি আছো. হ'ব সেইবিলাক. তো এই এজন ইণ্টাৰনেশ্যনেল ফিগাৰ হয় জুবিন গাৰ্গ. জুবিন দা বুলি আমি মাতো, সেয়া আমাৰ ইমোশ্যন. আমি জুবিন দাক আমি জুবিন দা বুলি মাতো গোটেই অসমে, কাৰণ তেওঁ সেইটো বিচাৰিছিল. তেওঁ জনতাৰ শিল্পী আছিল. আপুনি জনতাৰ মুখ্যমন্ত্ৰী নহয়, আপুনি ইলেক্টেড মুখ্যমন্ত্ৰী. তেখেত মোমাই নহয় আমাৰ, তেখেত মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় গৃহমন্ত্ৰী মহোদয়. গতিকে অসমৰ ৰাইজ, অসমৰ বুদ্ধিজীৱী, অসমৰ ছ'চিয়েল মিডিয়াত সোচ্চাৰ হৈ থকা সকলো মানুহ আৰু স্বয়ং মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ ষ্টেটাছত থাকি, নিজৰ পদমৰ্যাদাত থাকি বিহেভ কৰক. আৰু আমাক ইমিডিয়েট জুবিন গাৰ্গৰ হত্যাকাৰীক লাগে. ক্ৰছ মোক কৰা নাই গোটেইকেইজন এডভকেটে, মাত্ৰ 2জন এডভকেটে কৰিছে. এজনে দিল্লীৰ পৰা কৰিছে, সিদ্ধাৰ্থ শৰ্মাৰ. আনএক্সপেক্টেড আৰু আনটাইমলি ডেথত ছিংগাপুৰত যিটো ঘটনা ঘটিল, সেই ঘটনাটো কিছুমান ৰেফাৰেঞ্চ আনি পেলাই আপোনালোকৰ মিডিয়া চেনেল, ৰিজিয়নেল এণ্ড নেশ্যনেল, আমাৰ CM ছাৰৰ যিটো কনফাৰ্মেশ্যন, তেওঁ ডেথ হোৱা বুলি ইভিনিং কনফাৰ্মেশ্যন কৰিলে, তাৰপিছত CID তদন্ত ঘোষণা কৰিলে. এইখিনি হোৱাৰ পিছত এটা ষ্টাডি কৰি মই FIR-খন দিছিলোঁ. আৰু FIR-খন দিয়াৰ পিছত আজি মোক ইয়াতে মাতিছে. মই নুনমাটি থানাত দিছিলোঁ. আৰু এইখিনি আচলতে মোৰ বুলি নহয়, প্ৰতিজন অসমীয়াৰ আচলতে এইটো দায়িত্ব, আৰু এই দায়বদ্ধতাখিনি মই পূৰণ কৰিছোঁ. আজি আমাৰ 4জন মাতিছোঁ, 3জন এতিয়া সাক্ষাৎদান চলি আছে, 3rd নম্বৰজন. আজি ৰাতিপুৱা আমি আৰম্ভ কৰিছিলোঁ দীপাংকৰ ঠাকুৰীয়া, যাৰ কোৰ্টৰ সাক্ষী নম্বৰ 13 আছিল, আৰু 14 নম্বৰ আছিল ৰাহুল গোস্বামী, তেওঁ যোৰহাটৰ বাৰ এছ'চিয়েশ্যনৰ লয়াৰ হয়, আৰু বৰ্তমান এতিয়া ৰাজ গোস্বামী বোলা সাক্ষীজন চলি আছে. চ' সেইটো কাৰণে এতিয়া ৰাহুলে গোস্বামীয়ে যিজন উকিল আছিল, তেওঁ যথেষ্টখিনি ভাল সাক্ষী দি গৈছে আৰু চব প্ৰশ্নৰ সঠিক উত্তৰ দিছে. এটা বিতৰ্ক চলি আছে যে প্ৰবাসী অসমীয়া কেইগৰাকীক আচলতে এতিয়ালৈকে মতা হোৱা নাই. এই বিষয়ে সামাজিক মাধ্যমত বহুত প্ৰতিক্ৰিয়া হৈ আছে. গতিকে তেওঁলোকক মতাৰ ক্ষেত্ৰত, কাৰণ গোচৰটোত তেওঁলোকো সাক্ষী আছিলে, গতিকে তেওঁলোকক কেতিয়াকৈ মতাৰ কথা চিন্তা কৰিছে, আৰু যদি তেওঁলোক উপস্থিত নহয়, তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা আপোনালোকৰ তৰফৰ পৰা কি ধৰণৰ ওলাব বুলি ভাবিছে? চাওক, এটা কেছ এটা এষ্টাব্লিছ কৰিব হ'লে প্ৰথমে এজাহাৰকাৰীৰ ভাৰ্চনখিনি সদায় আগে আহি যাব লাগে. কোনো বান্ধা নিয়ম নাই. এইটো আমাৰ প্ৰচিকিউশ্যনটো আমাৰ এটা ষ্ট্ৰেটেজিক মুভমেণ্ট হিচাপে আমি মেপ এখন ড্ৰ কৰি লৈছোঁ যে আমি প্ৰথমে গোটেই এজাহাৰকাৰী যিখিনি লাগে, কাৰণ আচলতে ল'ত একদম স্পষ্ট যে এজাহাৰ সদায় এখনে হয়, ডেট ইজ কল্ড ফাৰ্ষ্ট ইনফৰ্মেশ্যন ৰিপৰ্ট, যোনে প্ৰথমে দিছে. ইয়াতে সেই মৰিগাঁও এডভকেটজনে যিহেতু FIR এখন দিছিল, সেইখনতে প্ৰথম কেছ ৰেজিষ্টাৰ হৈছে. আজি সঁচাকৈ ক'বলৈ গ'লে বাকী FIR-খিনি এইখিনি ডাইৰেক্টলি মাৰ্জ হৈ যায় অৰিজিনেল FIR-খনৰ লগত. কিন্তু আমি ভাবিছোঁ যিহেতু মানুহবিলাকে এটা আৱেগত কেছ দিছে, যিহেতু মানুহবিলাকৰ কিবা তথ্য আছে, সেইখিনি যদি আহি আদালতত কয়, হয়তো আমাৰ প্ৰচিকিউশ্যনৰ কেছটো সুবিধা হ'ব. সেইকাৰণে আমি কিছু বস্তু আমি প্লেন কৰি প্ৰথমে আমি এজাহাৰকাৰীখিনিৰ সাক্ষীহে সাক্ষ্যদান হিচাপে তেওঁলোকক বিচাৰিছোঁ, আৰু তেওঁলোকে যথেষ্ট ভাল সাক্ষীখিনি দি গৈছে. এতিয়া নেক্সট পৰৱৰ্তী হ'ল যে আমাৰ এখন ৰোড মেপ বনাইছোঁ, চাৰ্ট এখন বনাইছোঁ, তাক কেনেকুৱা কি ধৰণৰ মাতিম. চ' সদায় কেছ তুমি কোনো অকল আইনেৰে জিকা নাযায়, কিছুমান ষ্ট্ৰেটেজিজ থাকে. সেই ষ্ট্ৰেটেজিজত আমি সাক্ষীটো ভাগ কৰি লৈছোঁ. সময় অনুসৰি আমি নিশ্চয় NRI-বিলাককো মাতিম, বাট ৱেন টাইম উইল কাম. এতিয়া বৰ্তমান FIR-ৰ এজাহাৰকাৰীবিলাকক আগে মাতি কেছটো আমি এষ্টাব্লিছ কৰি লৈছোঁ, প্ৰিলিমিনেৰীখিনি. কাৰণ এটা কেছত যদি FIR নাথাকে, তে কেছ এটা ক'ৰ পৰা হ'ব? এভৰিবডি ইজ ন'ন টু এভৰিবডি. তো
তো সেইকাৰণে আমি এতিয়া সাক্ষাৎদানটো অকল আমি কেটেগৰীখিনি লৈছোঁ বৰ্তমান আমি এইখিনি লৈ এই এজাহাৰকাৰীখিনি ইয়াৰ পিছত হয়তো আমি বিবেচনা কৰি গোটেই টিমটোৰ লগত বহি আমি নিশ্চয় মেডিকেল এভিডেঞ্চখিনিও আনিব লাগিব তাৰপিছত আপোনাৰ পইচা যে আত্মসাৎ হৈছিল সেই বেংকৰ উইটনেছবিলাকো আনিব লাগিব তো তেনেকুৱা কৰি আমি ষ্টেজ কৰি কেনে নিশ্চয় মাতিম যিমান আমাক সাক্ষীখিনি দিছে কিন্তু মই এটা কথাত স্পষ্ট এজ এ লিগেল অফিচাৰ হিচাপে অফ দ্য কোৰ্ট যে ইমান আমাৰ এজাহাৰকাৰী সাক্ষী নহ'লেও হ'ব আমি হয়তো এইখিনি 20 তাৰিখৰ ভিতৰত যিখিনি মাতিছোঁ অলৰেডি চামন ইছ্যু হৈছে সেইখিনিত আমি সীমাবদ্ধ হৈ থাকিম বুলি ভাবিছোঁ যদি লাগে আকৌ মাতিব পাৰিম সময় অনুসাৰে কিন্তু বৰ্তমান এই 20 তাৰিখলৈ আমি যিখন আমাৰ চাৰ্ট বনোৱা হৈছে সেইমতে আমি গোটেই সাক্ষীখিনি মাতি কেনে তেওঁলোকৰ সাক্ষী ভাষ্যখিনি আমি লিপিবদ্ধ কৰিম বুলি ভাবিছোঁ NRI প্ৰসংগত আকৌ এবাৰ সুধিছোঁ যদি তেওঁলোকক চামন দিয়াৰ পিছত হাজিৰ নহয় তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে কিবা ডেফিনেটলি যদি নটিছ ছাৰ্ভ হয় তাৰমানে চামন যদি ছাৰ্ভ হয় তেওঁলোক নাহে অৱহেলা কৰে তেতিয়াহ'লেতো ডেফিনেটলি আমি ৱাৰেণ্ট ইছ্যু কৰিবৰ কাৰণে কোৰ্টৰ প্ৰেয়াৰ দিম কাৰণ দে আৰ বাউণ্ড টু কাম বিকজ দে আৰ উইটনেছ আৰু তেওঁলোকৰ আৰু এটা গুৰুত্বপূৰ্ণ অকল পুলিচ ষ্টেটমেণ্ট নাই কোৰ্টত 164 আগৰ হেতু হিচাপে তেওঁলোকৰ সাক্ষাৎদানটো লিখা হৈছে অলৰেডি 164 ষ্টেটমেণ্ট ভিডিঅ' কনফাৰেঞ্চিঙতো আহিব পাৰি এইটো প্ৰয়োজন সপক্ষে হ'ব বাট এজ অফ নাও আমিতো বিচাৰিম যে আহক কাৰণ কিয় কাৰণে এই ডকুমেণ্ট মাৰ্কিং কৰা এইচবলৈ অলপ খেলি মেলি হয় সেইকাৰণে আমিতো বিচাৰিম যে লাইভ হওক ইয়াতে আহি কাৰণে সাক্ষাৎদানটো দিয়ক 4টা যি হত্যাকাৰী এই হত্যাকাৰীয়ে ছিংগাপুৰত গৈ পেলাই বস্তুটো কনচিকুৱেঞ্চ কৰিলে প্লেন কোনে কৰিছিল হু আৰ দ্য পিপল হু মেড দ্য প্লেন আমাকতো কেবিনেটত কৈছিল ন জুবিন গাৰ্গক হত্যা কৰা বহুত বছৰৰ পৰা এটা ষড়যন্ত্ৰ চলিছিল এই ষড়যন্ত্ৰ কৰা মানুহকেইজন ক'ত ষড়যন্ত্ৰ কৰা মানুহখিনি কোন এইকেইটা 4টাই গৈ পেলাই তাতে গৈ পেলাই কামটো কৰিলে যে এনেকৈ কৰিবি এনেকৈ কামটো কৰিবি জুবিন গাৰ্গক এনেকৈ হত্যা কৰিবি কিন্তু সেই কৰিব কৈছিল কোনে কৈছিল সেই মানুহবোৰ জানো ওলাল মানুহবোৰ কেতিয়াও নোলায় মই এইকাৰণে কৈছোঁ ইলেকশ্যন শেষ জুবিন গাৰ্গৰ ন্যায় শেষ আজি যদি এই কেছটো SIT নহয় CBI হ'ব লাগিছিল গুৰি সুদ্ধা চব কথা ওলাই গ'ল কিন্তু গুৰি ওলাব নিদিয়ে কাৰণে চব মানুহ মনে থাকিলে চ' মই সেইকাৰণে সুধোঁ ক'ত গ'ল আপোনালোক এই পলিটিকেল পাৰ্টিবোৰ ক'ত গ'ল ইলেকশ্যনৰ আগদিনালৈকে যেন চিঞৰি আছিল জুবিনৰ নাম লৈ ক'ত গ'ল এতিয়া আপোনালোক হৈ গ'ল তাৰমানে শেষ উকিলখিনিৰ কথা মই কৈ আছিলোঁ বাহিৰৰ পৰা উকিলে আহি পেলাই ইয়াতে মাত মাতি থৈ গ'ল জুবিনৰ হত্যাকাৰীক ইয়াৰ পৰা বচাব গুচি গ'ল ইয়াত আহি বহি থৈ গ'ল অসমত কোনোবা এটা আগবাঢ়ি আহিলে নে নবডি স্পোক ডাউন মই অকলে চিঞৰি আছিলোঁ যে এওঁলোকক খেদাওক সেইটোতো বাদেই দিয়ক বাহিৰা মানুহটো আহি পেলাই আমাৰ মূৰত হাগি থৈ গ'ল কিন্তু অসমীয়া উকিলেওতো ল'লে জুবিনৰ হত্যাকাৰীক বচাবৰ কাৰণে তেওঁলোকে মইতো ইমানখিনি কৈছিলোঁ তেওঁ যিখিনি পইচা দৰকাৰ মই ভিক্ষা কৰি উঠাই পেলাই তেওঁৰ পইচাখিনি দি দিম কেছটো নল'ব কিন্তু কোনোতো নামাতিলে এনেই ফেচবুকত বহি পেলাই জুবিনৰ কথা ডাঙৰ লিখি থাকিলে নহ'ব ন আপোনালোকে গোট খাই আহক না এটা মানে মই চিঞৰি থাকিলে নহ'ব ন জুবিনৰ ন্যায় বিচাৰি নিজে হৈ পৰিল যি কি নহওক আপোনালোক সকলোৱে এনেকৈ সহযোগ আগবঢ়াই থাকিব প্ৰত্যেক সময়তে জুবিন গাৰ্গৰ গীতক জুবিন গাৰ্গৰ প্ৰতিটো সৃষ্টিক আৰু সৃষ্টিশীল প্ৰতিটো অসমীয়া কথা মই উঠিলেই সদায় গান থাকোঁ কথাটো বেলেগ ধৰণৰ খালি এই গানটো একদম লাষ্টত মই শ্বুটিং কৰিম আৰু বেলেগ ধৰণে কৰিম এইটো লিখিছে সময়ে লিখিছে আৰু ইয়াত অকল মই লিখিছোঁ সময়ে লিখিছে আৰু ৰাহুলে লিখিছে আৰু বেলেগ কোনো গান লিখা নাই আৰু 4 বছৰ এটা প্ৰস্তুতি প্ৰথমতে গানটো শুনি লওক মোৰ মা কথাটো সেইটো মোৰ মা এই চেলফি নহয় দেই সেইবোৰ খা ঘুলিলে আহিবি চেলফি বালফি চৰি মোৰ নাম ঘোষা মোৰ লখিমী এটা কথা ক'ম এই গানটো মানে মোৰ লিখিবলৈ বৰ মন নাছিলে কিন্তু মই নিলিখিলোঁ মই সমৰক দিলোঁ তই লিখ আৰু এনেকুৱা ধুনীয়া লিখিছে প্ৰথম দিনা মই যেতিয়া গাবলৈ লৈছোঁ মই কান্দিছোঁ আই ৱাজ ক্ৰাইং লাইক ই মাকক কেনেকৈ ডেছক্ৰাইব কৰিব পাৰি এজনী মোৰ মা মই খালি এটা কথা কৈছোঁ যে মোৰ মা অকল সেই লাইনটো থাকিব লাগিব
বাকীখিনি তই লেখ বাকীখিনি ফালি দিছে থেংক ইউ চবেই থেংক ইউ থেংক ইউ প্ৰথম আৰু সি মোৰ কি হয় ভাগিন তাৰ মাকজনী মোৰ ভণ্টি হয় মোৰ পেহী ছোৱালী এইটো বহুতে নাজানে দিছ ইজ ৰিয়ান দ্য নিউ ডেচিং ক্ৰিকেটাৰ ফ্ৰম ইউ আৰু মোক কি বুলি মাতো দাবাং মামা ইয়া লাভ ইউ লাভ ইউ মামাতকৈ ওখ হ'ল দিয়ক ইজ ফুল গ্ৰ'ন নাও আৰু মই মিঠুকো য়েছ তাই মোৰ নিচিনাই একে মানে মই যেনেকৈ কথা কওঁ গালি বৰ এইয়া কৈয়ে আছে কৈয়ে থাকিব মানে একে ঘোচাই মানে ফলি দিম এনেকৈ উপায় নাই আৰু কংগ্ৰেচুলেশ্যনছ আৰু যদি কিবা এচিভ কৰিব আছে লাইফত 30 years to do it has been a very successful reign in the cultural industry বুলি ক'ম দেই মই so বেছি নেকি বেছি মই 30 years মানে বুলিয়ে ভাবিছিলোঁ anyway from the beginning মই নাচিব গান গাইছিলোঁ আচ্ছা anyway more than that so এতিয়া আৰু যদি কিবা এচিভ কৰিব আছে may all your dreams and desires come true god bless you live long থেংক ইউ মিঠু আৰু মিঠুক মই এইকাৰণে মানে বাৰে বাৰে মাতি আনো বিকজ শ্বি ৱাজ দ্য বেষ্ট ছুইমাৰ ইন ইণ্ডিয়া ওৱান্স আপন এ টাইমটো বাদ দে তই বেষ্ট আছিলিতো যিটো বেষ্ট সেইটো বেষ্ট হয় সদায় চ' তাই অলিম্পিক যাব নাপালে বাট আই ৱাজ উইচিং এট দ্য টাইম তামতকৈ অলপ সৰু বয়সত কি বোৰ কি 3 years 3 years okay okay মই বুঢ়া হ'ব ঠিক আছে মই অৱশ্য বুলি কোনে but Toko yes you should speak you are the voice now you are playing country right speak it first of all many congratulations moino ki komar dawang mamak ইমান achieve কৰিছে এতিয়ালৈকে আই হোপ আৰু achieve কৰাৰ জি achieve কৰিব যদিও একো নাই আৰু যেন সেম বস্তুতে achieve কৰে আৰু এলবাম ওলাই আৰু ধুনীয়া ধুনীয়া গান ওলাই অল দ্য বেষ্ট থ্যাংক ইউ মই achieve কৰিলে একো নাই ই মানে আগতে মই এটা কথা কওঁ মই খুব জোৰে গাড়ী চলাওঁ ৰাতি চ' I do speed driving ই মোক কিনাৰত বহি থাকে ই মোক কয় দাবাং মামা আৰু তো বহ তো বাকী সিহঁতে ভয় খাই চবে গৰিমাহঁতে সি ভয় নাখায় কিন্তু সি কয় আৰু তো বহ দেট মিনছ হি হেড দ্য কনফিডেন্স ইন মি আই ষ্টিল হেভ দ্য কনফিডেন্স ইন মি এণ্ড ইন ইউ খালি এটা কথা কওঁ মানে এই এলবামটো মই 5 বছৰ লগাইছোঁ বনাওঁতে আৰু আপোনালোকে যিবিলাক অসমীয়া গান শুনি আছে এতিয়া টিভিত যিবিলাক ওলাই আছে ঝিঞ্জিকি ঝিঞ্জিকি তেনেকুৱা গান নহয় প্ৰথম কথা ইটছ এ মেচিউৰ্ড থিং চ' সেই ধৰণে শুনিব লাগিব যে ঝিঞ্জিকি ঝিঞ্জাক ঝিঞ্জিকি সেইটো নহয় দেট ইজ জুবিন গাৰ্গ চ' সেই এটিটিউডটো আছে চব গানত প্ৰত্যেকটো গানত এতিয়া মই এটা গান বনাম ইটছ কল্ড কেতিয়া ৰ'দে মাতে কেতিয়াবা ৰ'দে মাতে কেতিয়াবা বৰষুণে ইউ আৰ ডেড সেইটো মই কি কাৰণে লিখিলোঁ সেইটো আপোনালোকে 15 বছৰ পিছত বুজি পাব ফ্লাইট